অৰুণোদয় আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলৰ কাৰণে কিন্তু এতিয়া ভাল খবৰ আহি গ'ল। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। ইতিমধ্যে কিন্তু নতুনকৈ অৰুণোদয় আঁচনি এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে আগত অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে তেনেহ'লে এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰা নাই যে কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে আগত অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু এতিয়া আপোনাৰ নামটো লিষ্টত আহি গৈছে। এতিয়া কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন লিষ্ট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি 3.0 এইবাৰ আবেদন কৰিছিল এতিয়া কিন্তু লিষ্টটো আহি গৈছে। এতিয়া কিন্তু লিষ্ট অনুযায়ী আপোনালোকৰ নামটো ভেৰিফাই কৰিব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। কেনেকৈ আপোনালোকে লিষ্টটো চাব, আপোনাৰ লিষ্টটো কিন্তু আপোনাৰ পঞ্চায়তত আহি গৈছে। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চাব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব, ফৰ্মটো ফিল আপ কৰিব, ফৰ্মটো ক'ত পাব A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্ম। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই এতিয়া কিন্তু সেইটো ফৰ্ম ফিল আপ কৰি জমা কৰিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব সেইটো জনাই দি আছোঁ। আপোনালোকে এতিয়া ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেইটোও দেখুৱাই দি আছোঁ। ফাৰ্ষ্ট জানি লওক যে কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব। ইয়াত চাব, ইয়াত আপোনাৰ ফৰ্মত চিৰিয়েল নম্বৰ দিয়া আছে আৰু এইফালত চাব দিয়া আছে। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল কিন্তু ছাৰ্ভে হোৱাৰ পিছত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমায় তেনেহ'লে কিন্তু আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব লাগিব। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ নতুন হয় তেনেহ'লে কিন্তু আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব লাগিব। তাৰপিছত আপোনাৰ ইয়াত এটা পাছপোৰ্ট চাইজ ফটো লগাই দিব বক্সটোত আৰু ইয়াত চাব দিয়া আছে ৰেচন কাৰ্ড নম্বৰ। এতিয়া কিন্তু ইয়াত আপোনাৰ ৰেচন কাৰ্ড যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে কিন্তু অৰুণোদয় আঁচনি লাভ নকৰিব। সেইকাৰণে কিন্তু আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব। খালি কিন্তু এটাকৈ ৰেচন কাৰ্ডত এটাকৈ অৰুণোদয় আঁচনি হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এটা বা আপোনাৰ ঘৰৰ পৰিয়াল দুয়োজনে আবেদন কৰিছে তেনেহ'লে কিন্তু এজনে অৰুণোদয় আঁচনি লাভ নকৰিব। এতিয়া কিন্তু প্ৰতিটো কাটে এটাকৈ অৰুণোদয় আঁচনি দিয়া হ'ব। সেইকাৰণে ইয়াত আপোনাৰ খালি এটা ৰেচন কাৰ্ডত এটাকৈ আবেদন কৰিব। ইয়াত ফাৰ্ষ্ট আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব, তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব, তাৰপিছত যিটো আপোনাৰ LIC নাম আছে ইয়াত আপোনাৰ LIC নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ওচৰত এপ্লিকেশ্যন ডিটেইলছ। ইয়াত চাব দিয়া আছে ফাৰ্ষ্ট নাম, মিডিল নাম আৰু লাষ্ট নাম। ইয়াত আপোনাৰ ফাৰ্ষ্ট নাম বহাই দিব, যদি মিডিল নাম আছে ইয়াত দিব, নহ'লে নিদিব, ডাইৰেক্ট লাষ্ট নাম বহাই দিব। ফাৰ্ষ্ট নাম, মিডিল নাম আৰু লাষ্ট নাম বহাই দিব। তাৰপিছত যিটো আপোনাৰ গাৰ্জিয়ান নাম আছে ইয়াত চাব দিয়া আছে কেয়াৰ অফ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ গাৰ্জিয়ান নামটো বহাই দিব। এটা ঘৰত কিন্তু এটাকৈ আখৰ বহাই দিব। সকলোৱে কিন্তু ইয়াত ভালকৈ ফিল আপ কৰিব। ইয়াত ফাৰ্ষ্ট বহাই দিব আপোনাৰ নাম, তাৰপিছত বহাই দিব আপোনাৰ গাৰ্জিয়ান নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ জেণ্ডাৰ। ইয়াত আপোনাৰ জেণ্ডাৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ ডেট অফ বাৰ্থ আছে ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ এড্ৰেছ ডিটেইলছ। ইয়াত চাব দিয়া আছে ব্লক ULB আৰু MSC। যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব। আৰু যদি আপোনালোকে টাউনৰ হয় তেনেহ'লে আপোনালোকে যিটো আপোনাৰ ULB নাম আছে ইয়াত আপোনাৰ ULB নামটো বহাই দিব। আৰু তলত চাব দিয়া আছে GP বা VC DC VDC আৰু ৱাৰ্ড। যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নেমটো বহাই দিব। আৰু যদি আপোনালোকে
টাউনৰ হয় যেটো আপোনাৰ ৱাৰ্ড নম্বৰ বা যেটো আপোনাৰ ভিচিডিচি নাম আছে ইয়াত বহাই দিলে হৈ যাব তাৰপিছত বহাই দিব ইয়াত আপোনাৰ ভিলেজৰ নাম ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব তাৰপিছত আহি যাব ল্যান্ডমাৰ্ক যেটো আপোনাৰ ল্যান্ডমাৰ্কৰ নাম আছে বা আপোনাৰ গাঁৱৰ যদি কোনোবা আপোনাৰ ঘৰৰ যদি কোনোবা মছজিদ মন্দিৰ স্কুল আছে ইয়াত আপোনাৰ ল্যান্ডমাৰ্কটো হেতু নাম বহাই দিব তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব যেটো আপোনাৰ ৰানিং মোবাইল নম্বৰ আছে ইয়াত মোবাইল নম্বৰটো বহাই দিব তাৰপিছত যেটো আপোনাৰ পোষ্ট অফিচৰ পিন কোড নম্বৰ আছে ইয়াত আপোনাৰ পিন কোড নম্বৰটো বহাই দিব তাৰপিছত বহাই দিব আপোনাৰ হাউচ নম্বৰ তাৰপিছত বহাই দিব আপোনাৰ থানাৰ নাম ইয়াত যেটো আপোনাৰ ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত ভালকৈ চাই ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ বহাই দিব যাতে ইয়াত একো ভুল নহয় আপোনাৰ পিছত ফৰ্মটো ৰিজেক্ট হৈ যাব পাৰে আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই ইয়াত বহাই দিব যাতে ইয়াত একো ভুল নহয় এতিয়া কিন্তু ইয়াত চাব ইয়াত কিন্তু হাউচ হোল্ড দিয়া আছে যে কোন সকল লোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব ফৰ্মত কিন্তু অলৰেডি দিয়া আছে আপোনালোকে এপ্লাই কৰাৰ আগত ফৰ্মটো এবাৰ সম্পূৰ্ণকৈ পঢ়ি চাই ল'ব ফাৰ্ষ্ট চাব দিয়া আছে উইণ্ড' বা ফাৰ্ষ্ট কিন্তু অৰুণোদয় আঁচনি পাব লাগে বিধৱা মহিলাসকল সেইকাৰণে ইয়াত ফাৰ্ষ্ট কিন্তু দি দিছে উইণ্ড' এঘৰ আৰু 2 নম্বৰত আপোনাৰ গাঁৱত যদি কোনোবা হেণ্ডিকেপ মানুহ আছে সেইসকল 2 নম্বৰত পাব লাগে আৰু 3 নম্বৰত পাব লাগে ইয়াত চাব দিয়া আছে ডিস্কভাৰ 1 এগো 45 ইয়াত কিন্তু গাইডলাইনবোৰ দিয়া আছে আৰু আপোনাৰ গাঁৱত যদি কোনোবা ছোৱালীৰ এতিয়ালৈকে বিবাহ হোৱা নাই বয়স 45 ওপৰত হৈ গৈছে এইসকলে কিন্তু অৰুণোদয় আঁচনি পাব লাগে আৰু যদি আপোনাৰ গাঁৱত কোনোবা দুখীয়া মানুহ আছে অৰুণোদয় আঁচনি পাবলৈ কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে কিন্তু অৰুণোদয় আঁচনি দিব লাগিব সেই হিচাপত কিন্তু ইয়াত গাইডলাইনবোৰ দিয়া আছে সেইকাৰণে আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো জমা দিয়াৰ আগত সম্পূৰ্ণ ফৰ্মটো চাই ল'ব বহুতে কিন্তু আগত ফৰ্মটো জমা দিছিল কিন্তু লিষ্টত নাম অহা নাই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় তথাপিও কিন্তু অৰুণোদয় আঁচনি ফৰ্মটো লাভ কৰিছিল ফৰ্মটো জমা কৰিছিল সেইকাৰণে কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন লিষ্টত নাম অহা নাই সেইকাৰণে আপোনালোকে ফৰ্মটো জমা দিয়াৰ আগত ফৰ্মটো চাই ল'ব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয় যদি যোগ্য হয় তেতিয়াহে আপোনালোকে ফৰ্মটো জমা কৰিব নহ'লে কিন্তু আপোনালোকে জমা কৰি আপোনালোকৰ একো লাভ নাই আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব সেইকাৰণে আপোনালোকে এবাৰ ফৰ্মটো জমা দিয়াৰ আগত সম্পূৰ্ণকৈ চাই ল'ব যে আপোনালোকে এইবিলাকৰ ভিতৰত পৰে নে নপৰে তাৰপিছত ইয়াত আহি যাব আপোনাৰ বেংকৰ ডিটেইলছ ফাৰ্ষ্ট বহাই দিব আপোনাৰ একাউণ্ট নম্বৰ 2 নম্বৰত বহাই দিব আপোনাৰ বেংকৰ নাম তাৰপিছত বহাই দিব আপোনাৰ ব্ৰাঞ্চৰ নাম তাৰপিছত ইয়াত আপোনাৰ বেংকৰ IFSC কোডটো বহাই দিব ইয়াত আপোনালোকে ইয়েছৰ টিক মাৰ্ক দিব আৰু আপোনালোকে ইয়াত যদি বেংকৰ একাউণ্ট জমা কৰিব সেইটো একাউণ্ট যাতে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকে নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব সেইকাৰণে আপোনালোকে ইয়াত যদি বেংকৰ একাউণ্ট জমা কৰিব সেইটো একাউণ্ট আপোনাৰ যাতে DBT বা আধাৰ কাৰ্ড লিংক থাকে নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব সেইকাৰণে আপোনালোকে ইয়াত লিংক থকা একাউণ্টটো দিব তাৰপিছত ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব তাৰপিছত ইয়াত আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰটো বহাই দিব তাৰপিছত আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দি দিব ইয়েছত টিক মাৰ্ক দিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় মই অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিলোঁ কোনো যদি প্ৰব্লেম হয় তেনেহ'লে কিন্তু মই নিজে দায়িত্বশীল ইয়াত চাব ইয়াত আপোনালোকে ইয়েছত টিক মাৰ্ক দিব তাৰপিছত আপোনালোকে ইয়াত তলত যাব দি আছে চিগনেচাৰ আপোনালোকে ইয়াত থাম বা ইয়াত আপোনালোকে চিগনেচাৰ দি দিব তাৰপিছত ইয়াত আহি যাব আপোনাৰ হস্তান্তৰ আৰু এটা ফৰ্ম দি দিব সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম ইয়াত ফাৰ্ষ্ট আপোনাৰ ফুল নেমটো বহাই দিব তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব তাৰপিছত ইয়াত আপোনাৰ বয়সটো বহাই দিব আপোনাৰ ফুল এড্ৰেছটো বহাই দিব ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব এইটো ফৰ্ম হৈছে কিন্তু আপোনাৰ চাকৰি ফৰ্ম যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় ইয়াত কিন্তু এটা আপোনালোকৰ ঘৰৰ ওচৰৰ চহী লাগিব যে এইজনী অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এজনীক অৰুণোদয় আঁচনি দিব লাগে ইয়াত কিছুমান গাইডলাইন দিয়া আছে আপোনালোকে সম্পূৰ্ণ গাইডলাইনবোৰ এবাৰ চাই ল'ব তাৰপিছত ইয়াত আপোনাৰ যিটো সাক্ষী দিব তেওঁৰ ইয়াত চহী লাগিব তেওঁৰ নামটো বহাই দিব এই ফৰ্মত আপোনাৰ নামটো বহাই দিব এতিয়া কিন্তু ফৰ্মটো আপোনাৰ সম্পূৰ্ণ ফিল আপ হৈ গ'ল এতিয়া আপোনালোকে ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনাৰ পঞ্চায়তত জমা কৰিব এইটো ফৰ্ম কিন্তু আপোনাৰ
পঞ্চায়তৰ পৰা আপোনালোকক দি দিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাব যে মই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, মোক ফৰ্মটো লাগে। আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকক অৰুণোদয় আঁচনি ফৰ্মটো দিব। তাৰপিছত আপোনালোকে ফৰ্ম ফিল আপ কৰি সম্পূৰ্ণ ফিল আপ কৰি জমা কৰিব। তাৰপিছত কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে আজিয়েই এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি কেতিয়াও লাভ নকৰিব।